हेलो गाइज আৰু গুড মৰ্নিং সকলোকে সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছো আৰু এয়া মই গা পা ধুই আহি গলো একদম জলদি আৰু পূজা আৰু নিহা ইয়াতে নিজৰ কামত ব্যস্ত আৰু এয়া পূজাই জানো কি কৰি আছে আৰু কাৰ ঘৰত এইটো অৱস্থা হৈছে জনাবচোন দেই কাপোৰবিলাক সব ওপৰত আৰু এয়া পূজায়ে মোৰ পৰা মোবাইলটো লৈ তাই নিজে বনাই আছে ভিডিঅ' কিনো বকিছে কিনো কৰিছে গোটেইখিনি মই মিউট কৰি কেনে মই ভইচ দি দিব লগা হৈছে আৰু এয়া দেখিছেনে দুইজনী বায়েক ভনীয়েকে লগ লাগি ভিডিঅ' বনোৱাত ব্যস্ত মাজতে আকৌ মোকো দেখুৱাই আকৌ তাই কিবাকিবি কৈ আছে আৰু এয়া ফাইনেলি বায়েক ভনীয়েকৰ কাণ্ড এয়া দেখিছে নহয় বায়েকৰ কাণ্ড আৰু এইজনী ভনীয়েক কি অৱস্থা কৰিছে মানে পাউডাৰবোৰ সকলোবোৰ তলত নুমাই লৈ এয়া গতি আৰু এয়া পূজাই কিবা কিবি কৈ ভিডিঅ' বনাই আছে তাই অকণমান মোবাইলটো দিলোঁ আৰু তাই লগতে ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিলে তাই হেনো মমায়েকৰ ঘৰলৈ যাব সেয়াকে কৈ আছিলে ভিডিঅ'টোত আৰু এয়া ঘৰত কাৰ অৱস্থা হৈছে ক'বচোন এই বৰষুণ এই ৰ'দ সেইকাৰণে কাপোৰবোৰ ভিতৰত দিবলগীয়া হৈছে আৰু এনেকৈ আৰু এতিয়া মই ওলাই আছোঁ কিমান বাজে ঘৰটো বেয়া হৈছে বাজিছে 3-1 3-2 3 এনেকুৱা বাজিছে 3-3 আৰু এতিয়া মই যাবলৈ ওলাইছোঁ আজিৰ পৰা আৰু এয়া ফাইনেলি আমি উঠিলোঁ গাড়ীত আমি গৈ আছোঁ ঘৰলৈ মানে মই মোৰ মাৰ ঘৰলৈ গৈ আছোঁ যিহেতু ছামাৰ ভেকেশ্যন আৰম্ভ হৈ গ'ল ক'তো যোৱা নাই পূজাও ক'ৰবাত যাওঁ কৰি আছিলে তো সেইকাৰণে ভাবিলোঁ যে আইতাকৰ ঘৰৰ পৰাই লৈ আহোঁ আৰু সেইকাৰণে আমি গোটেইকেইটা মানে মা আৰু দেউতা গৈছিলে মোক আনিবৰ কাৰণে আৰু এয়া আমি অন দা ৱে বৰ্তমান ৰাস্তাত আছোঁ ঘৰলৈ গৈ আছোঁ এয়া আমি সোমালোঁ দলগাঁৱৰ দোকানত মোক কিবাকিবি অলপ ল'বলৈ আছিলে লৈ ল'লোঁ তো কি ল'লোঁ দোকানত সোমাই আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু ভাল লাগিছেনে নাই ক'ব কমেণ্ট কৰি আৰু এয়া দোকানতো মায়ে কিবাকিবি কিনি ল'লে আৰু ঘৰলৈ আহি নিহা কিবা এটা খুৱাই দিলোঁ আৰু মই লোৱা বস্তুটো হ'ল এইটো আৰু আপোনালোকক মোৰ মিনি ব্লগটো চাই কেনে লাগিলে বাই